আমি ষ্টুডিঅ'ত থাকিলে যদি বহি থাকোঁ তেওঁ পানীৰ বটলটো আমি পানীৰ বটলটো আনি খপটো খুলি দিওঁ বটলটোৰ। তো আমাৰ ইমানখিনি আমাৰ মাজত থকাৰ পিছত তেনেকুৱা এজন মানুহে আটাইতকৈ দুখ লগা কথাটো হ'ল তেওঁ এটা ঘৰ কিনিব বিচাৰিছিলে। 5 কোটি টকাৰ এটা ঘৰ কিনিব বিচাৰিছিলে, তেওঁ সেইটো কিনিব নোৱাৰি কান্দিছিল বা দুখ লাগিছিল, সেইবোৰ কথা আমি জানিবলৈ পাইছোঁ। গতিকে আশা কৰিছোঁ সেই উচিত তদন্ত হওক আৰু সকলোৱে বিচাৰ হওক। মেনেজমেণ্ট কোনে কৰিছিলে? TMT, টাছেম মিট্টালে গোটেই কৰিছিলে। আজি টাছেম মিট্টাল কাৰ মেনেজাৰ? সিদ্ধাৰ্থ আছিল টাছেম মিট্টালৰ আণ্ডাৰত। আৰু সিদ্ধাৰ্থক তেওঁ টাছেম মিট্টালে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ ক'ব লাগিছিলে যে ভুল আমাৰ মেনেজমেণ্টৰ হৈছে, ভুল সিদ্ধাৰ্থৰ হৈছে, সিদ্ধাৰ্থে শাস্তি পাব লাগিব, সিদ্ধাৰ্থক মই এতিয়াই TMT পৰা উলিয়াই দিম বুলি ক'ব লাগিছিলে। কিন্তু তেওঁ মুম্বাইৰ পৰা আহি সিদ্ধাৰ্থক বচাবৰ কাৰণে গৰিমাবৰ মুখেদি কি কোৱালে যে সিদ্ধাৰ্থক ৰেহাই দিব লাগে। সিদ্ধাৰ্থক ৰেহাই দিয়া হ'বনে নহয় কওক ৰাইজ? সিদ্ধাৰ্থক ৰেহাই দিয়া নহ'ব। যিমানেও সিদ্ধাৰ্থক বচাবলৈ গোটেই টাছেম মিট্টালে গোটেই অসমৰ মিনিষ্টাৰক মেনেজ কৰি শীৰ্ষ বিষয়াক মেনেজ কৰি কি কৰিলে যে সিদ্ধাৰ্থক ৰেহাই দিলে। সেইকাৰণে সিদ্ধাৰ্থক দিল্লীত মুখ্যমন্ত্ৰীয়ে পায়ো প্ৰশাসনে পায়ো এৰি দিব লগা হ'ল। সেইবিলাক তেওঁলোকৰ ষড়যন্ত্ৰ। সেইকাৰণে এইবিলাক ষড়যন্ত্ৰ আমি উফৰাব লাগিব। কি কৰি আছে মানে, কি কৰিব বিচাৰিছে মানে আমি ঠাণ্ডা হৈ থাকিব লাগে মানে কি কথা মানে এনেকেতো বস্তুবিলাক নহ'ব। আৰু সিদ্ধাৰ্থৰ কথা কওঁ, জুবিনদাৰ দাদা চবেই জানে, দাদা ষ্টুডিঅ'ত বেছিভাগ সময় থাকে, ব্যৱহাৰটো নালাগে, মই ক'ব নালাগে, চবেই জানে, অসমৰ চবেই জানে ষ্টেজত কি ব্যৱহাৰ কৰে। কি কৰিব বিচাৰিছে মানে আপোনাক কি কৰিবলৈ বিচাৰিছে মানে? জুবিন গাৰ্গ নামৰ সত্তাটোতো নাইকিয়া কৰিলেই আৰু কি কৰিব লাগে মানে? কি কৰিব লাগে কি মানে আমি পানী 40 টকীয়া কেন 20 লিটাৰ কেন খাই পেলাই জুবিন গাৰ্গ আছিলে। তেওঁ কি লাইফষ্টাইলত আছিলে আমি জানো? একোৱে নাপালে মানুহটো, একোৱে নাপালে, একো কি লৈ গৈছে মানুহটো? একোৱে নাই, চব দিয়ে গ'ল মানুহক। ষ্টুডিঅ'টো এবাৰ বনালে আকৌ ভাঙিলে, ষ্টুডিঅ'টো গুৰিয়ে খালে, আকৌ ষ্টুডিঅ'টো বনালে। ষ্টুডিঅ'টো চাইছে এইটো লেভেলত। আৰু ইভেন কিছুমান বস্তু ক'ব নাপায়। সেইদিনাখন মই যিদিনাখন দাদা ঢুকাইছে মই গ'লে প্ৰথম মই ষ্টুডিঅ'তে গৈছোঁ, ষ্টুডিঅ'ত দাদা বেডৰুমত সোমাইছোঁ, বিচনা দাদা যেনেকৈ আছিলে, মোৰ ভিডিঅ' আছে, যেনেকৈ কম্বল আছে তেনেকৈ আছিলে। তেওঁ কিমান কেয়াৰ লৈছিলে সেইটো কাৰ দায়িত্ব আছিলে? সেইটো মেনেজমেণ্টৰ দায়িত্ব নহয় যে দাদা যোৱাৰ লগে লগে ৰুমটো চাফা কৰি। আৰু গোটেই মই এটা কথা ক'ব বিচাৰিছোঁ, অভিমান্যু তালুকদাৰ নামৰ এজন ব্যক্তিয়ে সেই য়কখন ঠিক কৰিছিলে আৰু কোনো এক্সপ্ল'ৰ নকৰা আইলেণ্ড এটাক দাদাক লৈ গৈছিলে। কিহৰ কাৰণে কোনো এক্সপ্ল'ৰ নকৰা আইলেণ্ড এটা দাদাক লৈ গ'ল য'ত কোনো মানুহ নাথাকে? আৰু এজন সুস্থ মানুহে সাঁতুৰিবলৈ হ'লেই দিগদাৰী, এজন অসুস্থ মানুহক তেখেতে সাঁতোৰাইছে তাত নি। গতিকে ডেফিনেটলি সেইটো বহুত ডাঙৰ এটা ষড়যন্ত্ৰ কিবা আছে। আৰু মেনেজাৰৰ দায়িত্ব কি? মেনেজাৰৰ দায়িত্ব মালিকৰ লগত তাত এনজয় কৰাৰ দায়িত্ব কেতিয়াও নাথাকে, মেনেজাৰে মেনেজ কৰাৰ দায়িত্ব থাকে। আমি দেখিছোঁ মেনেজাৰে নিজেও সাঁতুৰি আছে, তাতে নিজেও এনজয় কৰি আছে, হাঁহি আছে। গতিকে এনেকুৱা বস্তুবোৰ কেতিয়াও হ'ব নোৱাৰে। গতিকে মই এই মঞ্চৰ পৰা খুব আহ্বান জনাইছোঁ অসম চৰকাৰক, অসমৰ মানুহে মুখ্যমন্ত্ৰী কৰিব বুলি জানো, তথাপিতো আহ্বান জনাইছোঁ খুব ক্ষীপ্ৰতাৰে কৰক, অসমৰ ৰাইজে খুব আশা কৰি আছে। আমি নিজৰ জেগাত দেখিছোঁ যে তেওঁৰ 4-5জন 6-7জন তেওঁৰ লগত বিশেষ ব্যক্তি থাকে যে তেওঁলোকে নিৰাপত্তা দিয়ে। আৰু বিদেশৰ নিচিনা এখন জেগাত দুজনো নিৰাপত্তাৰ মানুহ নোহোৱাকৈ তেওঁলোকৰ মেনেজমেণ্টে কি কৰি আছিল? তাৰমানে সেয়া প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে তেওঁলোকে মৃত্যুৰ মুখলৈ ধৰি দিয়া নাই জানো? গতিকে তাৰ উচিত তদন্ত হ'ব লাগে আৰু তাৰ উচিত শাস্তি পাব লাগে। গতিকে তাত আপোচবিহীনভাৱে সকলো উঠি পৰি লাগিব লাগে। আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে সেইটো যাতে কোনো ধৰণৰ সুৰুঙা নথকাকৈ, আমি নিউজত ইয়াৰ আগৰ কথাবিলাকত যেনেকৈ পাই থাকোঁ যে বিভিন্ন সুৰুঙাৰে অপৰাধীক মুকলি কৰি দিয়া হয়, সেই সুৰুঙা নথকাকৈ যাতে এইসকলক যাতে বিহিত ব্যৱস্থা কৰি পেলাই উচিত তাৰ বিশেষ ব্যৱস্থা কৰিব পাৰে। গতিকে সেইখিনিৰ কাৰণে আমি কাটৰে আহ্বান জনাইছোঁ। আৰু জুবিন গাৰ্গৰ পৰিয়ালটোৰ প্ৰতি যিমানখিনি দায়িত্ব কৰ্তব্য আছে সেইখিনি চৰকাৰে গ্ৰহণ কৰি পেলাই আমাৰ ৰাইজৰ যিখিনি দায়িত্ব আছে সেইখিনি আমি গ্ৰহণ কৰি তেওঁৰ যাতে আত্মাক চিৰদিনৰ কাৰণে চিৰশান্তিময় কৰি ৰাখিব পাৰোঁ, সেইখিনি আমি অনুৰোধ ৰাখিছোঁ আৰু আমাৰ সেইখিনি প্ৰাৰ্থনা। আমি যিমানখিনি শুনিছোঁ, দেখিছোঁ, বুজিছোঁ, মেনেজমেণ্টে প্ৰতিটো কথাতে অ'ত ফিটা কাটিবলৈ যোৱা, ত'ত ইনগ্ৰেশ্যন কৰিবলৈ যোৱা, এইবোৰ বহুত বস্তু তেওঁক হয়তো মই যিহেতু প্ৰমাণ সহকাৰে মোৰ হাতত নাই, সেইকাৰণে আমি যিহেতু তেওঁৰ অসুস্থ অৱস্থাত আছিলে, গতিকে ইমানখিনি তেওঁ কষ্ট কৰাৰ প্ৰয়োজন নাছিল। কেতিয়াবা দাদাৰ পৰিস্থিতিটো দেখি বা কেতিয়াবা ষ্টুডিঅ'ত যেতিয়া গান গাবলৈ যায়, বহুত সময়ত এনেকুৱা হৈছে এটা গান গাবৰ কাৰণে যিটো মানুহে এটা দিনত 29-30টা গীত ৰেকৰ্ডিং কৰে, সেই মানুহজনে কেতিয়াবা এটা গান ৰেকৰ্ড কৰিবলৈ এসপ্তাহ লয়, কাৰণ তেওঁৰ
স্বাস্থ্য ইমান বেছি এটা পৰিস্থিতি আছিলে সেইজন মানুহক সকলো সময়ত এটা মেডিকেল টিম কিয় লগত নাছিল সেইটো ডেফিনেটলি সেই মেনেজমেণ্টৰ দায়িত্ব আছিল আৰু যিটো সময়ত গুৱাহাটীত আমি তেওঁৰ ষ্টুডিঅ'ত তেওঁৰ ঘৰত বহুত কেইজন মানুহে প্ৰায় 10-12জন মানুহ এনি টাইম তেওঁৰ লগত থাকে তেনেস্থলত অকল এজন মানুহ অকল সিদ্ধাৰ্থ শৰ্মাৰ হাতত মানে দায়িত্বটো দি পেলাই ইমান দূৰলৈ নিচিনা কোনেও চিনি নোপোৱা কোনেও এক্সপ্ল'ৰ নকৰা এটা জেগাত গৈ পেলাই তেওঁক কিয় লৈ যোৱা হ'ল আৰু যিদিনা আমি দেখিছিলোঁ টিয়াৰ্ছ ইন হেভেন গোৱা দিনটোত সেইদিনা শুনিবলৈ পোৱা মতে জানিবলৈ পোৱা মতে তেওঁ নিশাৰ আহাৰ গ্ৰহণ কৰা নাই পিছদিনা ৰাতিপুৱা উঠি তেওঁ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ নকৰাকৈ সেই ঠাইলৈ যোৱা বাতৰিবিলাক পোৱা হৈছে গতিকে সেইখিনি তেওঁৰ খোৱা বোৱাৰ দায়িত্ব তেওঁৰ মেডিচিনৰ দায়িত্ব সেইখিনি কাৰ দায়িত্বত আছিলে আমি